সংগীত নকছাৰীত অংকীয়া নাট প্ৰদৰ্শন পূব নকছাৰী গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত শুক্ৰবাৰে প্ৰদৰ্শন কৰা হয় পাৰিজাত হৰণ নামৰ এখন অংকীয়া নাট। যোৰহাটৰ কৃষ্টিৰ কঠীয়া নামৰ সাংস্কৃতিক অনুষ্ঠানটোৰ উদ্যোগত নকছাৰী জ্যেষ্ঠ নাগৰিক মঞ্চৰ আৰু বিষ্ণুজ্যোতি সংগীত বিদ্যালয়ৰ সহযোগত আৰু ঘৰফলীয়া গাঁৱৰ আতিথ্যত শুক্ৰবাৰে পূব নকছাৰী গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত প্ৰদৰ্শন কৰে পাৰিজাত হৰণ নামৰ এখনি অংকীয়া নাট। কৃষ্টিৰ কঠীয়া নামৰ এই অনুষ্ঠানটোৱে এনে অনুষ্ঠান অনুষ্ঠিত কৰি পুৰণি হেৰাই যোৱা সংস্কৃতিবোৰ জীয়াই ৰখাৰ প্ৰয়াস কৰি আহিছে আৰু নিবনুৱাসকলক সংস্থাপনৰ ক্ষেত্ৰত নতুন চিন্তাধাৰাৰে নতুন নতুন আঁচনি দিয়াৰ পৰিকল্পনা কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে বহু যুৱক যুৱতী সংস্থাপন দিছে বুলি জানিব আহিছে কলাকুশলী সকলো উন্নত মানদণ্ডৰ হৈ গৈছে, কিন্তু সেইবুলি আমি আমাৰ নিজস্বতাখিনি আমাৰ পুৰণিখিনিকতো আমি হেৰুৱাব নোৱাৰোঁ। কাছাৰী জ্যেষ্ঠ নাগৰিক সংস্থাৰ সহযোগত আৰু বিষ্ণুজ্যোতি সংগীত বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া পাৰিজাত হৰণ নাটকখনৰ অভিনয়ৰ পূৰ্ব মুহূৰ্তত ইয়াত উপস্থিত হ'ল মই যিখিনি আজি আমি শংকৰদেৱৰ বিৰচিত পাৰিজাত হৰণ নাটখনক আজি আমি নাট্য আৰম্ভ কৰিবলৈ লোৱা হৈছে। আমি জ্যেষ্ঠ নাগৰিক মঞ্চ বিষ্ণুজ্যোতি সংগীত বিদ্যালয় আৰু ঘৰফলীয়া প্ৰাথমিক শাখাৰ প্ৰাপবান্ধৱ সংস্থাৰ লগতে আমি সমস্ত ৰাইজক আজি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আজি এনেকুৱা এটা পবিত্ৰ দিনত পবিত্ৰ ক্ষণত আমি এনেকুৱা এটা অনুষ্ঠান আজি উদযাপন কৰিবলৈ পাই নিজকে ধন্যবাদ মানিছোঁ। শ্ৰীমন্ত শংকৰদেৱ বিৰচিত অংকীয়া নাট পাৰিজাত হৰণখন মঞ্চস্থ কৰিবলৈ লৈছে আৰু আমাৰ জ্যেষ্ঠ নাগৰিকৰ ফালৰ পৰা আৰু বিষ্ণুজ্যোতি সংগীত বিদ্যালয়ে ইয়াত সম্পূৰ্ণ সহযোগ কৰিছে। এই সকলোৰে সহযোগত অনুষ্ঠানটি আজি কাৰ্যকৰী হ'ব। ছিনিয়ৰ চিটিজেনৰ আলম লৈ এখন সংগীত বিদ্যালয় স্থাপন কৰিবলৈ যত্ন কৰি আছোঁ আৰু সেই সংগীত বিদ্যালয়খনৰ কাৰণেই কৃষ্টি কঠীয়া গোষ্ঠীয়ে আমাক সহায় কৰিবলৈ আজি এই পবিত্ৰ দিনত তেওঁলোকে আমাক সহায় কৰিছে। আমাৰ উঠি অহা প্ৰজন্ম, সেই প্ৰজন্মৰ মাজত অংকীয়া নাটৰ যিটো জনপ্ৰিয়তা, সেইটো জনপ্ৰিয়তা বৰ্তমান পৰ্যায়ত যিটো ৰূপত থাকিব লাগে আচলতে সেইটো আমি দেখা পোৱা নাই। আৰু তাকেই সাৰোগত কৰি তেখেতসকলে অংকীয়া নাটৰ জনপ্ৰিয়তা প্ৰচাৰ প্ৰসাৰৰ কাৰণে, অংকীয়া নাটৰ যদি গুৰুজনাৰ ধৰ্মাদৰ্শ প্ৰচাৰ প্ৰসাৰৰ কাৰণে তেখেতসকলে যৎপূৰ্ণ চেষ্টা কৰিছে। আৰু তাৰেই আজি অংশৰূপে আমাৰ নকছাৰী জ্যেষ্ঠ নাগৰিক মঞ্চ তথা আমাৰ বিষ্ণুজ্যোতি সংগীত বিদ্যালয়ৰ সহযোগত আৰু এই সদৌ ঘৰফলীয়াবাসী ৰাইজৰ আতিথ্যত আমি নাটভাগ মঞ্চস্থ কৰিব মঞ্চায়ন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। কৃষ্টি কঠীয়াৰ মূলতঃ আমাৰ যি উদ্দেশ্য হৈছে কি থলুৱা যিবিলাক আমাৰ পৰম্পৰাগত বাঁহেই হওক বা বেতৰে হওক, যিবিলাক আমাৰ আৰ্ট এণ্ড ক্ৰাফ্টৰ লগত জড়িত শিল্পীসকলে হওক বা আমাৰ যিসকল সত্ৰীয়া পৰম্পৰাৰ লগত জড়িত ব্যক্তি আছে বা কৃষিৰ লগত জড়িত যিসকল ব্যক্তি আছে তেখেতসকলক লৈ আমি কৃষ্টি কঠীয়াই আৰম্ভণিৰ পৰাই কাম কৰি আহিছোঁ। আৰু ইয়াৰ ফলস্বৰূপে আমি যোৱা বছৰ মুখা শিল্পত আমি জি আই টেগ ল'বলৈও সক্ষম হৈছোঁ। আৰু এতিয়া আমি নতুনকৈ এই বছৰৰ পৰা আমি এটা আৰম্ভ কৰিছোঁ, যিহেতু আমাৰ অংকীয়া নাটটো হৈ থাকে কিন্তু গাঁওবিলাকত বিশেষকৈ ইয়াৰ প্ৰভাৱটো অলপ কম আৰু এই তেনেকুৱা ধৰণে ইমান ইয়াৰ প্ৰচাৰো হোৱা নাই। তো এইবাৰৰ পৰা আমাৰ প্ৰথম ইনিচিয়েটিভ ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ যে গাঁৱে ভূঞে সকলোতে যাতে আমি অংকীয়া নাটক
Bapak nak kuis nih.